নমস্কাৰ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই প্ৰাচুৰ্য ছাৰ সকলোকে জেএনভি গাইডলৈ স্বাগতম জনাইছোঁ তোমালোকৰ আশা কৰিছোঁ ভালকে পঢ়ি আছা বছৰিকা পৰীক্ষা চলি আছে চাগে তোমালোকৰ আৰু আমি এটা স্পেচিয়েল নিউজ তোমালোকক দিব আহিছোঁ যিসকলে নৱোদয় বিদ্যালয় বাছনি পৰীক্ষা অহা বছৰ যিটো হ'ব গৈ আছে 2027 চনত এডমিশ্যন তাৰ কাৰণে তোমালোকে ৰেডি হৈছে অহা 15 মাৰ্চৰ পৰা 19 মাৰ্চলৈকে আমি বিনামূলীয়া ফ্ৰী ক্লাছ 5 দিনৰ বাবে অনলাইন ক্লাছ লৈ আনিছোঁ তোমালোকৰ মাজত ক্লাছসমূহ তোমালোকৰ ৰাতি 7টা বজাৰ পৰা হ'ব আৰু ক্লাছত কেনেকৈ যোগদান কৰিব পাৰিবা ইয়াত দিয়া নাম্বাৰটোত তোমালোকে হোৱাটছএপত মেছেজ কৰিব পাৰিবা বা দিনৰ ভাগত ফোন কৰিব পাৰিবা যে ছাৰ মই ক্লাছটোত যোগদান কৰিব বিচাৰোঁ বা অভিভাৱক আপোনালোকে যদি গাৰ্জেনসকলে চাই আছে আপোনালোকেও ফোন কৰিব পাৰিব আমাৰ ক্লাছসমূহ 14 তাৰিখৰ পৰা লৈ 19 তাৰিখলৈকে চলিব 5 দিন ৰাতি 7টা বজাত লাইভ ক্লাছ চলিব তাত আমি কি আলোচনা কৰা যাব নৱোদয় বিদ্যালয় বাছনি পৰীক্ষা অহা বছৰ যিটো এডমিশ্যন হ'ব তাৰ কেনেকৈ প্ৰস্তুতি কৰিব ষ্টুডেণ্টে সিলেবাস কি হ'ব পৰীক্ষাত কেনেকৈ পঢ়িব লাগিব কি কৰিব লাগিব মেথছ কেনেকৈ কৰিব মেথছত কি আহে মেথছৰ ক্লাছো কৰোৱা যাব ইংলিছ বা অসমীয়া কি কৰিব লাগিব মেণ্টেল এবিলিটি বা মানসিক দক্ষতা কেনেকৈ পঢ়িব লাগিব গোটেইখিনি বিষয়ে গোটেই বস্তুখিনি আমি আলোচনা কৰিম আৰু ইংলিছ মিডিয়াম আৰু অসমীয়া মিডিয়ামৰ ছাত্ৰ ছাত্ৰীৰ বাবে বেলেগ বেলেগকৈ ক্লাছ হ'ব যিহেতু ইংলিছ মিডিয়াম আৰু অসমীয়া মিডিয়ামৰ বস্তুখিনি লেংগুৱেজটো বা ভাষাটো অলপমান সলনি হৈ যায় যিহেতু তো আমি বস্তুখিনি বেলেগ বেলেগকৈ কৰোৱা যায় আৰু ইয়াত দিয়া নাম্বাৰটোতে আপোনালোকে কণ্টেক্ট কৰিব পাৰিব বা ফোন বা মেছেজ কৰিব পাৰিব মেছেজ কৰিলে নিজৰ নামটো লিখি দিব আৰু ষ্টুডেণ্টজনৰ নামটোৰ লগতে কোনটো মিডিয়ামত পঢ়ে এবাৰ জনাই দিব ক'ৰ পৰা আপোনালোকে কৈছে জনাই দিব আৰু এতিয়া ভালকৈ প্ৰস্তুতি কৰিব লাগিব তোমালোকে যিহেতু পৰীক্ষা ডিচেম্বৰতো হ'ব পাৰে বা জানুৱাৰীতো হ'ব পাৰে প্ৰায় তোমালোকৰ হাতত 10 মাহমান সময় আছে 9-10 মাহ সময় আছে এই 9-10 মাহ ভালকৈ যদি প্ৰস্তুতি কৰা তুমি কিন্তু ধুনীয়াকৈ 7 বছৰ নৱোদয় বিদ্যালয় বিনামূলীয়া ফ্ৰী এডুকেশ্যন হাই কোৱালিটি ফ্ৰী এডুকেশ্যন ল'ব পাৰিব ফ্ৰীকৈ নৱোদয় বিদ্যালয় পঢ়িব পাৰিব ক্লাছ 6ৰ পৰা লৈ 12ৰ লৈকে সেইটো কথা মই আকৌ এবাৰ কৈছোঁ ক্লাছ 6ৰ পৰা লৈ 12লৈকে নৱোদয় বিদ্যালয়ৰ ষ্টুডেণ্ট এজনে ফ্ৰীকৈ 1 টকাও দিব নালাগে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ স্কুল হয় চৰকাৰী বিদ্যালয় চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ষ্টেট গভৰ্ণমেণ্টো নহয় চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ হয় বহুত হাই কোৱালিটি এডুকেশ্যন দিয়ে নৱোদয় বিদ্যালয় থকা খোৱা কিতাপ বহি পেন খেলা জোতা খেলা এনেকুৱা স্পৰ্টিং খেলা জেকেট খেলিবলৈ সুবিধা অসমৰ বাহিৰত গৈও খেলিবলৈ সুবিধা নেশ্যনেল লেভেলত বেলেগ বেলেগ কাম মানে খেলাৰ পৰা লৈ যিমান পঢ়াৰ ক্ষেত্ৰত আছে বহুতখিনি নৱোদয় বিদ্যালয়ত আপোনালোকৰ ল'ৰা ছোৱালী গৈ পেলাই কৰিব পাৰিব বিনামূলীয়া ক্লাছ 6ৰ পৰা লৈ 12লৈকে খালি এটাই বস্তু এটাই উপায় এণ্ট্ৰেন্স এক্সামটো বাছনি পৰীক্ষাটো পাছ কৰিব লাগিব আৰু এই বাছনি পৰীক্ষাটোত আপোনালোকৰ একো ছেটিং কৰিলেও ছিট নিদিব 1 লাখ দিয়ক 2 লাখ দিয়ক 10 লাখ 20 লাখ যিমানেই দিয়ক একোৱেই আপোনালোকক কোনেও ছিট দিব নোৱাৰে টোটেলি এটা শুদ্ধ প্ৰক্ৰিয়াত পৰীক্ষা হয় গাঁৱত আপোনালোকে কোনোবাই ক'ব পাৰে যে হে হ'ব আৰু চব এনেই ছেটিঙতে যায়গৈ এইবিলাক একো নহয় কাৰণ নৱোদয় বিদ্যালয় বাছনি পৰীক্ষাটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ CBSE ফালৰ পৰা পতা যায় আৰু MLAও আপোনালোকক ছিট দিব নোৱাৰে MPও ছিট দিব নোৱাৰে সেইটো কথা মই বহুতবাৰ জনাইছোঁ আকৌ এবাৰ জনাই দিছোঁ কাৰণ গাঁৱত বহুতখিনি ভুৱা বাতৰি চলি থাকে আমি জানো আমাৰ তাত খবৰবিলাক আহে অভিভাৱকসকলৰ ফালৰ পৰা আৰু বহুত কোচিং চেণ্টাৰেও তেনেকৈ পইচা লোৱা আমি শুনিছোঁ বা জানো বহুতখিনি জেগাত চলি থাকে সেইকাৰণে আগতীয়াকৈ আপোনালোকক সতৰ্ক কৰাটো আমাৰ দায়িত্ব আৰু এতিয়া মোৰ কথা যদি কওঁ মই কোন হয় মই হ'লো যোৰহাট নৱোদয় বিদ্যালয় এজন প্ৰাক্তন ছাত্ৰ আৰু বৰ্তমান 5 বছৰ ধৰি জেএনভি গাইড কোচিং চেণ্টাৰ আমাৰ চলি আছে আৰু জেএনভি গাইড কোচিং চেণ্টাৰত আমাৰ নৱোদয় বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰসমূহে বা আগৰ যিসকল ষ্টুডেণ্ট আছিলে পাছ আউট হৈ গৈ পেলাই বেলেগ বেলেগ বিভিন্ন কামত ভাল কাম কৰি আছে তেওঁলোকে আমাৰ শিক্ষকসকল প্ৰায়ভাগ নৱোদয় বিদ্যালয়ৰ পৰা পাছ আউট কৰা হয় তো সেইবাবে আমি এটা সঠিক গাইডেন্স ষ্টুডেণ্টক দিব পাৰোঁ আৰু আমি বহুতখিনি ভিডিঅ' দিয়া আছে আমাৰ জেএনভি গাইড চেনেলটোত আপোনালোকে এবাৰ চাব পাৰিব আমাৰ জেএনভি গাইড চেনেলটো তাতে A to Z আপোনালোকৰ নৱোদয় বিদ্যালয় বাছনি পৰীক্ষাৰ পৰা লৈ নৱোদয় ষ্টুডেণ্ট কেনেকৈ থাকে যোৰহাট নৱোদয় ধেমাজি নৱোদয়
মই এই দুখন নবোদয় স্পেচিয়েলি ভিডিঅ' দি দেখাই থৈ দিয়া আছে কেনেকৈ ষ্টুডেণ্ট থাকে হোষ্টেলৰ কেনেকুৱা হয় গোটেইখিনি বস্তু আপোনালোকে চাব পাৰিব আমাৰ JNV গাইড চেনেলটোত। এইখিনি আছিলে মোৰ ফালৰ পৰা আজি ভিডিঅ'টোত। চেনেলটো ছাবস্ক্ৰাইব কৰিব। আগন্তুক দিনসমূহত খুব স্পেচিয়েল ক্লাছসমূহ আহি আছে। ভালকৈ পঢ়িলেহে ছিটটো পাব। তাৰ বাহিৰে বেলেগ একো ছেটিং 2 নম্বৰী কাম শ্বৰ্টকাট একো নাই। সেইটোৱে ক'লোঁ মই আপোনালোকক। যদি থাকিলে হয় নিশ্চয় জনালোঁ হয় মই কেতিয়াবাতে। তো নাই কাৰণে মই আপোনালোকক এটাই কৈছোঁ যে ভালকৈ পঢ়ি ছিটটো ল'বই লাগিব। ঠিক আছে? আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। কিবা যদি থাকে এই নাম্বাৰত মেছেজ কৰিব পাৰিব, ফোন কৰিব পাৰিব। ফোনটো কৰিলে দিনৰ ভাগত কৰিব। দিনৰ 10টা বজাৰ পৰা আবেলি 5টা বা 6টামান বজাৰ ভিতৰত কৰিব। আৰু ৰাতি হ'লে প্লিজ মেছেজ কৰিব হোৱাটছএপত। ৰাতি ফোন কৰি নিদিব। কাৰণ চবৰে এটা লিমিট থাকে, টাইম থাকে চব বস্তুৰে। সেইকাৰণে আপোনালোকক মই জনাই দিছোঁ আৰু। ধন্যবাদ সকলোকে ভিডিঅ'টো চোৱাৰ বাবে।